এই যেন অসম আৰু অসমীয়াৰ পৰিচয় শেষ হৈ গ'ল এটা যুগৰ যেন অৱসান ঘটিল সাগৰ দৰে খুবৰে মন কথা যেন সঁচা হৈয়ে ৰ'ল নেজানো কিমানখিনি পাৰিছোঁ তথাপি চেষ্টা কৰিছোঁ যাতে জুবিন দাৰ আত্মাই চিৰশান্তি লাভ কৰে এয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ জয় জুবিন দা মৰম কি না জানো কেনেকৈ কৰিব চেনেকি না জানো কেনেকৈ জানিব মোৰে গুণ মৰম জানো নদীনু ধনুতিলা মাছে জাতি মারিলে বহাগনে বননি তুলি দিয়ে কান্দিলে কেতে কি আলিগুৰি ৰঙালী বিহু উদযাপনৰ সন্মিলন আমি প্ৰতি বছৰৰ দৰে এই বছৰ আমি পাতি আহি আছো ইয়াত উল্লেখনীয় দিশটো হৈছে আমাৰ মহিলাসকলে আগভাগ লয় মহিলাসকলে সভানেত্ৰী মহিলাসকলে সম্পাদিকা আৰু তাত আমি যুৱকসকলে সহযোগ কৰোঁ ৰাতিপুৱাৰে আমাৰ ইয়াত পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি বৃক্ষৰোপণ স্মৃতি তৰ্পণকে ধৰি জুবিন গাৰ্গৰ হিয়াৰামঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয় তাৰপিছতে বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰা হয় ভেকচন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ এতিয়া আমাৰ ইয়াত মুকলি বিহু প্ৰদৰ্শন চলি আছে বিভিন্ন জনগোষ্ঠী নৃত্য আমাৰ ইয়াত প্ৰদৰ্শিত হৈছে কণমানি বিহুৱা দল আছে তেওঁলোককো আমি নিমন্ত্ৰণ কৰিছোঁ এইমাত্ৰ শেষ হ'ল আমাৰ জেং বিহুৰ দল বিশেষ বহুত মানুহৰ সমাগম দেখিবলৈ পাইছোঁ এইটো আমাৰ দলটোৰ নাম বাগমাৰাৰ এইটো আমি জনগোষ্ঠীয় নৃত্য তেওঁলোকক মাতিছিলোঁ আৰু তেওঁলোকে বহুত ভাল প্ৰদৰ্শন কৰিছে ৰাইজে চাই সন্তুষ্টি পাইছে এই দলটি চাই বুলি ক'লে চবৰে মনত আনন্দ মানে আনন্দৰে ভৰপূৰ হয় আৰু ৰালা আলিগুৰি বিহুখন এটা বিশেষ উল্লেখনীয় দিশ যিহেতু মহিলাসকলে আগভাগ লৈছে আৰু সকলোৱে এটা বিশেষ মানে কিবা এটা পাম বুলি আহিছে সেইমতে সেইটো ৰাইজৰ দেখিবলৈ পাইছে আমাৰ ইয়াত ৰাইজৰ বহুত সহযোগ আছে ৰাইজ সহযোগ নহ'লেতো আমাৰ ইয়াত ইমান সমাগম নহ'লেও আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।